সলিউশনটোত আমাক কৈছে সাবট্রাক্ট -3/8 from -5/7 মানে কি কৈছে from ইমানৰ পৰা -5/7 ৰ পৰা -3/8 টো সাবট্রাক্ট কৰিব দিছে এইটো এটা ভগ্নাংশৰ অংক আমি কি কৰিব লাগিব সাবট্রাক্ট মানে বিয়োগ আমি সলিউশনটো বঢ়িয়াকৈ পাতি লম যেনেকৈ দিয়া আছে সলিউশনটো কৰি কেনে কি কৰিম -5/7 সাবট্রাক্ট বুলি কৈছে সাবট্রাক্ট মানে মাইনাস কোনটো মাইনাস এইটো ব্ৰেকেট দিছো যেহেতু মাইনাস চিন আছে 5/8 এইটো নেক্সট কি হ'ব -5/7 আৰু বিয়োগে বিয়োগে সদায় কি হয় যোগ হয় গতিকে প্লাস চিন দিছো 8/3 এটা চাই লোৱা এইটো এটা ভগ্নাংশ এইটো এটা ভগ্নাংশ এই ভগ্নাংশ যেতিয়া আমি যোগ কৰিব লগা হয় তেতিয়া হলে তলৰ যেটো পাৰ্ট আছে এই পাৰ্টটো এটো 7 আছে এটো 8 আছে দুটা সেম নহয় যদি সেম নহয় তেতিয়া হলে আমি দুটা কি কৰিব লাগিব সেম কৰি ল'ব লাগিব আমি এটা জানো ভগ্নাংশৰ ওপৰটো কি বুলি কয় লব তলটো কি বুলি কয় হৰ গতিকে এই ভগ্নাংশটোত আমি হৰ দুটা এটা বনাই ল'ব লাগিব এটা বনোৱাৰ কাৰণে আমি গণিতৰ আমি আগতে পঢ়ি অহা লসাগু আৰু গসাগুৰ কথা মনত পেলাব লাগিব লসাগু মানে কি হৈছে লঘিষ্ঠ মানে সৰু উৎপাদকটো আৰু গৰিষ্ঠ গসাগু মানে হ'ল গৰিষ্ঠ ডাঙৰ উৎপাদকটো গতিকে ইয়াৰে আমি ডাঙৰ যেটো উৎপাদক হয় দুটাৰে কমন উৎপাদকটো গৰিষ্ঠ উৎপাদকটো গসাগুটো আমি উলাই লম গসাগু কেনেকৈ উলাই মই ইয়াতে দেখাই দিছো আমাৰ অংকটা আছে 7 8 আমি প্ৰথমতে সদায় সৰু উৎপাদকটো দি আমি এক কৰিম 2 দি 7ক নাযায় কাৰণে আমি 7 বহাইছো 2 দি 8ক কিমান বাৰ যায় 4 বাৰ যায় সো আৰু আমি আকৌ 2 দি কৰিছো 2 দি 7ক নাযায় কাৰণে 7 বহাইছো 2 দি 4 কেইবাৰ যায় 2 বাৰ যায় নেক্সট 2 দি 7ক নাযায় সো 2 দি 2 এক বাৰ যায় সো ইয়াতে কৰিছো 7 দি 1 1 যেতিয়া তলৰ পাৰ্টটো 1 1 হৈ যায় আৰু গোটেইখিনি আমি যদি পূৰণ কৰি দিও অৰ্থাৎ 2 2 2 2 into 7 into 1 into 1 এইটোই হ'ব গসাগু এতিয়া গ আ কিমান হ'ব 2 into 2 into 2 into 7 তো এইখিনি আমি পূৰণ কৰিলে আমি কি পাম 56 এতিয়া এই যেটো হৰ আছে 7 আৰু 8 টোক আমি কি কৰিব লাগিব 56 কৰি ল'ব লাগিব তো প্ৰথমতে আমি কি কৰিছো মাইনাস চিন আছে মাইনাস চিনটো বহাই দিছো 5/7 এতিয়া 56 বনাব লগা হলে 7ক আমি পূৰণ কৰিব লাগিব 8 ৰে যদি আমি তলক 8 ৰে পূৰণ কৰিছো তেতিয়া হলে আমি ওপৰটোক কি হেৰি পূৰণ কৰিব লাগিব 8 ৰে পূৰণ কৰিব লাগিব নেক্সট কি আছে প্লাস চিনটো আছে ইয়াতে তাৰ পিছত আমি 8ক 56 বনাব লাগে 8ক আমি কি হেৰি পূৰণ কৰিলে 56 হ'ব 7 ৰে নেক্সট তলটো যদি আমি 7 দি পূৰণ কৰিছো ওপৰত যদি 3 আছে 3 ক আমি কি দি পূৰণ কৰিব লাগিব 7 ৰে পূৰণ কৰিব লাগিব বুজিলা সিম্পল হয় তো ওপৰত কিমান হ'ব 8 5 গুণ 40 যেহেতু বিয়োগ চিন আছে বিয়োগ 40 7 8 গুণ 56 56 যোগ চিন আছে আমি যোগ চিন দি দিছো নেক্সট 8 7 গুণ 56 56 আৰু 7 3 গুণ কিমান 21 হৈ গল এতিয়া 56 আছে গতিকে আমি যোগ কৰিলে এৰে এটাই লিখিব পাৰিম 56 তাৰ পিছত চাই লোৱা -40 + 21 গতিকে এটো যেটো মাইনাসৰ ভ্যালুটো বেছি আছে গতিকে কিমান হ'ব -19/56 এইটোই হ'ব ইয়াৰ সলিউশন তো ইয়াত অংকটো সাবট্রাক্ট কৰিব দিছে এটোৰ পৰা এটো গতিকে ভগ্নাংশত আমি কোনটো সূত্ৰ এপ্লাই হৈছে ইয়াতে যেটো মাইনাসে মাইনাসে প্লাস এইটো প্ৰথম এটা সূত্ৰ এপ্লাই হ'ল তাৰ পিছত হৰটাৰ যেতিয়া আমি একে বনাব লগা হ'ল 56 এই 56 বনাবৰ কাৰণে আমি গসাগু কেনেকৈ ওলাই সেইটো মনত কৰিব লাগিব সেইটো অংক এটা প্ৰয়োগ হৈছে তাৰ পিছত বাকিখিনি ভগ্নাংশ আকাৰত এটো সলভ হৈছে তো এইখিনিয়ে